মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন পাঠ এটা আৰম্ভ কৰিম। পাঠটো দৰাচলতে এখন নাটক হয়। এই নাটকখনত আমি ভাল শিক্ষা এটা পাম যে কেনেকৈ আমি দেশৰ কাৰণে প্ৰাণৰ আহুতি দিবলৈ সাজু হ'ব লাগে, সদায় সাজু হৈ থাকিব লাগে। তোমালোকে গম পোৱাই চাগৈ, আজি এমাহৰ আগতে ভাৰতত চীনৰ সৈনিকে আক্ৰমণ চলাইছিলে, যাৰ ফলত ভাৰতৰ সৈনিকসকলৰ বহুত ক্ষতি হৈছিলে, ভাৰতৰ বহুত ক্ষতি হৈছিলে। ইয়াৰ ফলতে ভাৰতে চীনৰ লগত যিমান বাণিজ্যিক সম্পৰ্ক আছিলে গোটেইবিলাক শেষ কৰিছিলে। আৰু ইয়াৰ উপৰঞ্চি চীনৰ কিছুমান মোবাইল এপ্লিকেশ্যন আছিলে যিবোৰ ভাৰতত ভালকৈ বহুত বিখ্যাত আছিলে, যেনে টিকটক, ক্লাব ফেক্টৰী ইত্যাদি। এই সকলো এপ্লিকেশ্যনবিলাক ভাৰতে বন্ধ কৰি দিলে। এয়া কিহৰ কাৰণে হ'ল তোমালোকে জানানে? চীনে ভাৰতত আক্ৰমণ কৰাৰ কাৰণে। ঠিক এনেদৰেই চীনে 1962 চনত ভাৰতত আক্ৰমণ কৰিছিলে। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে শ্ৰীযুত জৱাহৰলাল নেহেৰু। আৰু এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তোমালোকে জানানে? শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেই আক্ৰমণৰ ফলত আমাৰ দেশত কেনেকুৱা পৰিস্থিতি হৈছিলে, দেশৰ সকলো যুৱক যুৱতীসকল নিজৰ দেশৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিবলৈ কেনেকৈ সাজু হৈ আছিলে তাৰ বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম। তেনে এজন সাহসী যুৱক যাৰ নাম আছিলে বলবীৰ, তেওঁ নিজৰ দেশ ৰক্ষাৰ কাৰণে সৈনিকত ভৰ্তি হ'ব বিচাৰিছিলে আৰু যদি দৰকাৰ হয় তেওঁ নিজৰ দেশৰ ৰক্ষাৰ কাৰণে হাঁহি হাঁহি নিজৰ প্ৰাণৰ ত্যাগ দিবলৈও সাজু আছিলে। আহা আমি পাঠটো পঢ়োঁ। পাঠটোৰ নাম হ'ল উছছে না কেহনা। সকলোৱে হিন্দী পাঠ্যপুথিখন ওলোৱা, তাৰ তোমালোকে উছছে না কেহনা পাঠটো মেলি লোৱা। প্ৰথমতে আমি যিহেতু পাঠটো এখন নাটক হয় আৰু নাটকখনৰ কেনেকুৱা পৰিৱেশ এটা থাকিলে নাটকখন ভাল হয়, ভাল পৰিৱেশ থাকিলে সেইকাৰণে প্ৰথমতে পৰিৱেশৰ পৰিচয়টো দিয়া হৈছে, আমি সেইখিনি পঢ়ি ল'ম। एक घर का आंगन, इस आंगन की एक और बुढ़िया चौके में खाना पका रही है। आयु कोई 60-65 के बीच। इस बुढ़िया का नाम लाजवंती है। गांव वाले उसे लाजो पुकारते हैं। चौके के सामने एक चारपाई के पास लकड़ी की एक कुर्सी है। कुर्सी पर बलवीर नाम का एक नौजवान लड़का बैठा अखबार पढ़ रहा है। बलवीर लाजवंती का बेटा है। कुर्सी पर बैठा बलवीर अपने पांव पास ही रखी हुई चारपाई पर टिकाया हुआ है। अखबार पढ़ने में संलग्न उसका मुंह खुले अखबार के पीछे ढका हुआ है। अखबार सामने चारपाई पर पटकते हुए अकस्मात कुर्सी से उठ खड़ा होता है। এইখিনিতে মই তোমালোকক পৰিৱেশৰ বিষয়ে অকণ বুজাই দিওঁ। পৰিৱেশটো হ'ল চোতাল এখন, তাত বুঢ়ী এগৰাকীয়ে চৌকাত ভাত বনাই আছে। তেওঁৰ বয়স হ'ল 60-65 ভিতৰত আৰু তেওঁৰ নাম হ'ল লাজৱন্তী। গাঁৱৰ লোকে তেওঁক লাজো বুলি মাতে। চৌকাৰ ওচৰতে এখন বিচনা আছে, বিচনাখনৰ কাষতে এখন চকী, তাত তেওঁৰ পুত্ৰ লাজৱন্তীৰ পুত্ৰ, তেওঁৰ নাম বলবীৰ হয়। তেওঁ বাতৰি কাগজ পঢ়ি আছে। বাতৰি কাগজে তেওঁৰ মুখখন ঢাকি ৰাখিছে আৰু অকস্মাতে তেওঁ বাতৰি কাগজখন বিচনাত পেলাই থিয় হৈ যায়। আমি পাঠটো আৰম্ভ কৰিম, তোমালোকেও ভালকৈ শুনিবা, তাৰপিছত পঢ়িবলৈ চেষ্টা কৰিবা। बलवीर, माँ मैं आज नंबरदार के पास जाकर अपना नाम लिखवा दूंगा। लाजवंती, फिर वही बात। बलवीर, तुम नहीं मानोगी, तुम कभी नहीं मानोगी, लेकिन मुझसे और हाथ पर हाथ धरकर नहीं बैठा जाएगा। लाजवंती, हाथ पर हाथ धर तुम्हें काहे को बैठना है? घर का काम थोड़ा है अगर किसी को करना हो। बलवीर, घर का काम। ছাত্ৰ ছাত্ৰীসকল, মই এইখিনি তোমালোকক অকণমান বুজাই দিওঁ। ইয়াত কোৱা হৈছে যে বলবীৰে মাকক কৈছে যে তেওঁ নিজৰ নামটো সৈনিক ভৰ্তিৰ কাৰণে যোনে তাহাঁতৰ গাঁৱত নাম লিখি আছে তেওঁ তাত গৈ পেলাই নিজৰ নামটো সৈনিকত ভৰ্তি হ'বলৈ লিখাই আহিব। কিন্তু লাজৱন্তীয়ে তেওঁক কৈছে যে নালাগে তুমি লিখাবলৈ তাত গৈ পেলাই। বলবীৰ মাকে মানা কৰাৰ কাৰণে বলবীৰৰ খং উঠিছে যে তুমি কিয় মোক অনুমতি নিদিয়া তাত নাম লিখাবলৈ, ময়ো দেশ সেৱা কৰিব বিচাৰোঁ। লাজৱন্তীয়ে কয় তুমি গ'লে ঘৰৰ কাম কোনে কৰিব? বলবীৰে তেনেকুৱাত কয় যে ঘৰৰ কাম লৈনো মই থাকিমনে সদায়?
तो आको लाजवंती, अपनी जमीन है, ढोर डंगर है, बुढ़ापे में मुझसे यह सब संभाला जाएगा? बलवीर, जब बापू को तुमसे ईश्वर ने छीन लिया था तब कैसे तुमने सब कुछ संभाला था? तब तो हम दोनों भाई भी छोटे थे। मैं तुम्हारी गोद में था, शम्मी तुम्हारी उंगली थामे रहता था। लाजवंती, ईश्वर ने मुझसे ज्यादती की, अब तू तो जुल्म ना कर बेटा। बलवीर, इसमें जुल्म की क्या बात है माँ? लाजवंती, मैंने शमशेर को हंसते खेलते फौज में भर्ती करवाया। यह मेरा ही कलेजा था, मेरे सिर का साया फौज में काम आया। मैंने उनके बड़े बेटे को फिर फौज में भेजा, यह मेरा ही कलेजा था। बलवीर, और अब तुम्हें क्या हो गया है माँ? लाजवंती, यह मेरा ही कलेजा था। मैंने सोचा उसका बाप फिरंगी की लड़ाई लड़ता हुआ मरा, उसकी आत्मा खुश होगी अपने बेटे को अपने देश की फौज में देखकर। बलवीर, अगर बापू आज जिंदा होता तो वह मुझे कभी ना रोकता। वह सिपाही था, वह सूरमा था। लाजवंती, वह सूरमा था। कहते हैं 7 गोलियां उसकी छाती में लगी, पूरी 7 गोलियां ठंडी हुई, तब कहीं उसकी राइफल उसके हाथ से छूटी। बलवीर, उस शेर बाप का बेटा मैं, हमारे देश की पवित्र धरती को बैरी रौंदता चला जा रहा है माँ। तू मुझे यूँ बांधकर ना रख। এইকণতে মই তোমালোকক অলপ বুজাই দিওঁ। লাজৱন্তীয়ে নিজৰ ল'ৰা বলবীৰক বুজাই পেলাই কৈছে যে আমাৰ ঘৰত খেতি মাটি আছে, পশু আছে, এই বুঢ়া কালত এয়া মই কেনেকৈ চাম। বলবীৰে মাকক আকৌ বুজায় যে যেতিয়া আমি বহুত সৰু আছিলোঁ, মই কেঁচুৱা আছিলোঁ, দাদাই তোমাৰ আঙুলিত ধৰি খোজ কাঢ়িছিল, তেতিয়াই দেখোন আমাক দেউতাই এৰি থৈ গুচি গৈছিলে। তেতিয়াৰ পৰা দেখোন তুমি সকলোখিনি কিমান ধুনীয়াকৈ চম্ভালি আহিছা। লাজৱন্তীয়ে কয়, ঈশ্বৰে মোক বহুত দুখ দিছে, কিন্তু আৰু তই দুখ নিদিবি মোক বেটা। বলবীৰে কয়, এয়া কিহৰনো দুখ হ'ল, কিহৰ দুখ হ'লনো? লাজৱন্তীয়ে আকৌ কয় যে তোমালোকৰ দাদা শমশেৰক মই হাঁহি হাঁহি ফৌজত ভৰ্তি কৰালোঁ। মোৰ কলিজাখন বহুত ডাঙৰ হয়, নিজৰ ডাঙৰ ল'ৰাটোক মই দেশ সেৱাৰ কাৰণে ফৌজত ভৰ্তি কৰাইছোঁ, আৰু এতিয়া তোমাক মই যাব দিব নোৱাৰোঁ। বলবীৰে কয়, যদি আজি দেউতা জীয়াই থাকিলহেঁতেন তেতিয়াহ'লে মোক নিশ্চয় যাবলৈ দিলেহেঁতেন। লাজৱন্তীয়ে আকৌ পুত্ৰক কয় যে তোমালোকৰ দেউতা ইংৰাজসকলৰ লগত যুদ্ধ কৰি পেলাই শ্বহীদ হৈছিলে, তেওঁ এজন বীৰ আছিলে। তেওঁৰ বুকুত 7টা গুলি লাগিছিল, তাৰপিছতহে তেওঁ নিজৰ ৰাইফল এৰি দিছিলে আৰু নিজৰ প্ৰাণ ত্যাগ দিছিলে। বলবীৰে তেতিয়া মাকক কয়, মই সেইজন সিংহ দেউতাকৰ পুত্ৰ হৈ পেলাই কিয় দেশ সেৱা নকৰিম? কিয় বিদেশী আমাৰ পবিত্ৰ মাটিত আহি আছে আৰু তুমি মোক এনেকৈ বান্ধি ৰাখিছা, কিয় মোক যাবলৈ দিয়া নাই? लाजवंती, सारा दिन तू अखबार में सिर दिए रहता है। बलवीर, घर बैठा मैं तेरे कोई काम नहीं आऊँगा। मेरे सारे साथी भर्ती हो रहे हैं, पीछे गांव में अकेला मुझे खाली कोठे खाने को दौड़ेंगे। माँ, तुमने वह तस्वीर देखी है हमारे प्रधानमंत्री की? अखबार उठाकर माँ को दिखाता है। लाजवंती, हाय मैं मरी, चिंता में खोया हुआ वह मुखड़ा, यह तो गुलाब की तरह खिला रहता था। बलवीर, इसके साथ धोखा हुआ है, जिसे वह भाई कहता था उसी भाई ने आज इस पर हमला कर दिया है। जिस आज़ादी के लिए सारी उम्र यह कष्ट झेलता रहा, आज वह आज़ादी फिर खतरे में है। लाजवंती, हिंदी चीनी भाई भाई, अभी कल की बात है, गली गली बच्चे नारे लगाते थे। बलवीर, पहले उन्होंने मंचूरिया पर काबू किया, फिर सिकियांग पर दबदबा जमाया, फिर तिब्बत उनके आतंक का शिकार बना। पिछले दिनों वे आज़ाद मंगोलिया पर दौरे डाल रहे थे और अब हमारी सरहद में घुस आए हैं। लाजवंती, मैं तो हैरान ही होती रहती हूँ, पथरीले वीरानों के लिए कोई दोस्त की दोस्ती गंवा दे। कोई कह रहा था जो इलाका उन्होंने हथियाया है वह वीरान पहाड़ियाँ हैं, जिनकी हमने कभी रखवाली तक नहीं की थी। बलवीर, यह तो उनका पहला पड़ाव है, यहाँ से वे गंगा और यमुना के मैदानों पर टूट पड़ेंगे। लाजवंती, उन्होंने सोचा होगा हिंदुस्तानी आपस में लड़ते रहते हैं, इन्हें हराना क्या मुश्किल है। এইখিনিতে মই তোমালোকক কথা এষাৰ কৈ লওঁ। 33 নম্বৰ পৃষ্ঠাৰ 4 নম্বৰ লাইনত মেৰে সিৰ কা ছাই আছে, ইয়াত ছাই সলনি ছায়া হ'ব, মেৰে সিৰ কা ছায়া হ'ব।
আহা আমি এতিয়া যিখিনি পঢ়িলোঁ সেয়া বুজি লওঁ। লাজৱন্তীয়ে আৰু বলবীৰৰ মাজত কথোপকথন চলিয়ে আছে। লাজৱন্তীয়ে বলবীৰক বুজাই আছে যে তুমি গোটেই দিনটো বাতৰি কাগজ পঢ়ি থকা। বলবীৰে মাকক কয় মইনো আৰু ঘৰত বহি কি কৰিম, মোৰ লগৰখিনি সকলো ফৌজত ভৰ্তি হ'বলৈ গ'ল। গাঁৱত মই অকলে, মই ৰুমৰ ভিতৰত থাকিলে মোক খালী ৰুমটোৱে খাবলৈ দৌৰে। তুমি দেখিছা এইজন কোন হয়? এইজন আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। লাজৱন্তীয়ে কয় মই মৰি যাওঁ, ইমান দুখতে মোৰ মৰহি আছে। এওঁৰ মুখখনটো গোলাপ ফুলৰ নিচিনাকৈ হাঁহি থাকে। বলবীৰে মাকক কয় যে এওঁৰ লগত বিশ্বাসঘাতকতা হৈছে। তেওঁ যাক নিজৰ ভায়েক বুলি ভাবিছিলে সেই ভায়েকে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিছে। যি স্বাধীনতাৰ কাৰণে এওঁলোকে ইমান কষ্ট কৰিছিল, সেই স্বাধীনতা আজি আকৌ বিপদত আছে। লাজৱন্তীয়ে কয় যে হিন্দী চিনি ভাই ভাই, এতিয়া কালিলৈকে সকলোৱে সৰু সৰু ল'ৰা ছোৱালীয়ে কৈ আছিলে। কিন্তু বলবীৰে আকৌ মাকক বুজায় যে কিন্তু এতিয়া তেওঁলোকে মাঞ্চুৰিয়ালৈকে আহিলে, তাৰপিছত ছিকিয়াঙত কব্জা কৰিলে, তাৰপাছত তিব্বত আৰু এতিয়া মংগোলিয়ালৈকে আহি পেলাই ভাৰতত সোমাবলৈ চেষ্টা কৰি আছে। লাজৱন্তীয়ে কয় মই যে ভাবিয়ে আচৰিত হৈছোঁ, ইমান পথৰুৱা বিৰান ঠাই এডোখৰৰ কাৰণে তেওঁলোকে নিজৰ ওচৰ চুবুৰীয়াৰ ওপৰত এনেকৈনো আক্ৰমণ কৰিব লাগেনে? বলবীৰে কয় এয়াতো তেওঁলোকৰ প্ৰথমটো পৰাও। ইয়াৰ পাছত তেওঁলোকে গংগা যমুনালৈকে আহি যাব। আৰু তেওঁলোকে ভাবিছে, লাজৱন্তীয়ে কয় যে তেওঁলোকে ভাবিছে ভাৰতৰ মানুহসকল নিজৰ মাজতে যুদ্ধ কৰি থাকক আৰু ইহঁতক আমি হৰুৱা একো টান কাম নহয়। बलवीर यह नहीं मालूम कि इस देश के लोग किसी और ही मिट्टी के बने हैं। लाजवंती जवाहर भाई की एक मुस्कान के लिए तो चाहे कोई भी मोल देना पड़े हंसते हंसते दे देंगे। एक बार उसकी मोटर हमारी स्कूल के पास से गुजरी थी, तब हम सब उस्तादियों ने मोतियों की झालर पिरोकर उसकी राह में चादरें बिछाई थी। बलवीर उस तुम्हारे वीर जवाहर की मांग है, देश का हर नौजवान अपने देश की रक्षा के लिए कमर कस ले। लाजवंती मैं तुझे भर्ती नहीं होने दूंगी, यह बात तू कान खोलकर सुन ले। एक बेटा मैं पहले ही भेज चुकी हूँ, आज कितने दिन हो गए उसकी कोई खबर नहीं आई। राह देखते मेरी तो आंखें भी थकने लगी है। तुमने मुझे फौज में न जाने दिया तो मैं कहीं भी निकल जाऊंगा। इस गांव में अकेला मेरा दिल नहीं लगेगा। लाजवंती तुम्हारे दिल का क्या है, इसका इंतजाम भी कर लिया है मैंने। अगले महीने मैं तेरा ब्याह कर दूंगी। बलवीर शम्मी से पहले मेरी शादी, यह तुम क्या कह रही हो माँ? लाजवंती इसमें क्या, बड़ा भाई बैठा रहे और छोटा भाई ब्याह कर ले, यह कहाँ का न्याय है? लाजवंती उसका भी हो जाएगा, वह लौट तो आए, लड़की वाले खुद जल्दी मचा रहे हैं। बलवीर माँ अखबार में आज एक अजीब खबर छपी है। 80 साल का एक बूढ़ा प्रधानमंत्री की कोठी पर गया और जीवन भर की सारी पूंजी भेंट कर वह बोला मेरे 2 पोते नेफा में लड़ रहे हैं, जब तक वे दुश्मन को खदेड़ बाहर न कर दे मैं उनका मुंह नहीं देखूंगा। बलवीर का गला रूंध जाता है, लाजवंती की आंखें सजल हो जाती है। लाजवंती ले बेटा मेरे ये कंगन फंड में दे दे, तेरे बाप की निशानी थी। अपनी कलाइयों से कंगन उतार कर दे देती है। बलवीर माँ जिंदाबाद, कितने दिनों से मेरी नज़र तुम्हारे कंगनों पर थी। लाजवंती मुझे पता है, माँ को किस बात का पता नहीं होता, कैसे तू मेरे कंगनों की ओर देखा करता था जब सरकार ने सोने की अपील की थी। बलवीर उस रात जब तुम सो रही थी मेरा जी चाहा चुपके से तुम्हारे कंगन उतार लूं। लाजवंती तुझे अपना देश माँ से ज़्यादा प्यारा है। बलवीर खामोश रहता है। लाजवंती अच्छा मैं पानी भर लाऊं, घड़े में एक बूंद भी नहीं है। बलवीर तुम पानी भरने जाओ और मैं नंबरदार के यहाँ जाकर नाम लिखवा आता हूँ। बलवीर और लाजवंतीर মাজত কথোপকথন চলিয়ে আছে। লাজৱন্তীয়ে বলবীৰক কয় যে এবাৰ জৱাহৰ ভাই তেওঁৰ হাঁহিটোৰ কাৰণে মই যিকোনো মূল্য দিবলৈ সাজু আছোঁ।
তেওঁ এবাৰ আমাৰ স্কুলৰ ওচৰেদি তেওঁ গাড়ীখন গৈছিলে, তেতিয়া আমি মোৰ লগৰীয়া কেইজনী আৰু মই মিলি পেলাই মুকুতাৰ জালিৰ চাদৰ বনাই পেলাই তেওঁৰ বাটত আমি পাৰি দিছিলোঁ। বলবীৰে কয়, তোমাৰ সেই বীৰ জৱাহৰৰ আজি কৈ আছে যে দেশৰ প্ৰত্যেকজন নৱজোৱান দেশ ৰক্ষাৰ কাৰণে ওলাই আহিব লাগে। লাজৱন্তীয়ে কয়, তথাপিও মই তোক ভৰ্তি হ'বলৈ নিদিওঁ। মই নিজৰ ডাঙৰ ল'ৰাক আগতেই ফৌজত পঠিয়ালোঁ আৰু আজিলৈকে তাৰ একো খবৰ নাই আৰু মোৰ চকু ভাগৰি গৈছে তালৈ বাট চাই চাই, গতিকে মই তোক যাবলৈ দিব নোৱাৰোঁ। বলবীৰে কয়, এই গাঁৱত মোৰ মন থাকিবলৈ মোৰো মন নাযাব। তোমাৰ মনটোৰ ব্যৱস্থা মই কৰি থৈছোঁ। লাজৱন্তীয়ে কয় যে অহা মাহলৈ মই তোমাৰ বিয়া পাতি দিম। বলবীৰে কয়, কি মা, তুমি স্বামী দাদাৰ আগতে মোৰ বিয়া পাতিবা? সৰু ভাই বিয়া আগতে ডাঙৰ দাদাৰ থাকোঁতে সৰু ভাইটিৰ বিয়া কেনেকৈ হ'ব পাৰে? লাজৱন্তীয়ে কয়, তাৰো হ'ব, তাক আহিবলৈতো দে। বলবীৰে কয়, মা, আজি বাতৰি কাগজত এটা নতুন খবৰ, এটা আচৰিত খবৰ ওলাইছে। এজন 80 বছৰীয়া বুঢ়া মানুহ প্ৰধানমন্ত্ৰীৰ ঘৰলৈ গৈ তেওঁ অৰ্জন কৰা গোটেই জীৱনৰ পুঞ্জি প্ৰধানমন্ত্ৰীক দিলে আৰু দি কৈছে যে নেফাত মোৰ 2টা নাতি যুদ্ধ কৰি আছে। তেওঁলোকে যেতিয়ালৈকে শত্ৰুক দেশৰ বাহিৰলৈ খেদাই নিদিয়ে তেতিয়ালৈকে মই তেওঁলোকৰ মুখ নেচাওঁ। এই বুলি কৈ বলবীৰ আৰু লাজৱন্তীৰ দুখ কৰে। লাজৱন্তীয়ে কয়, ল, মোৰ এই কংগনযোৰ তোৰ দেউতাৰ চিন আছিলে, এইযোৰ ল আৰু লৈ পেলাই প্ৰধানমন্ত্ৰীৰ ফাণ্ডত দি আগৌ। বলবীৰে কয়, মা জিন্দাবাদ, তোমাৰ এই কংগনযোৰত মোৰ কেতিয়াৰ পৰা চকু আছিলে। তোমালোকক এইখিনিতে কৈ দিওঁ, কংগন মানে খাৰু। মই কেইবাদিনো তোমাৰ হাতত এই কংগনযোৰ দেখি পেলাই ভাবিছিলোঁ যে মনে মনে লৈ পেলাই দেশৰ ৰক্ষাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ফাণ্ডত দি দিওঁ। লাজৱন্তীয়ে কয়, মই তোমাৰ ইচ্ছাৰ কথা জানো, গতিকে তুমি এইযোৰ লোৱা আৰু প্ৰধানমন্ত্ৰীৰ ফাণ্ডত দি দিয়া। এতিয়া মই পানী ভৰাবলৈ যাওঁ, ঘৰত খাবলৈ পানী অকণো নাই, তুমি ঘৰত থাকা। ছাত্ৰ ছাত্ৰীসকল, যিহেতু পাঠটি যথেষ্ট দীঘল, মই সেইকাৰণে এই ভিডিঅ'টো এইখিনিতেই শেষ কৰিছোঁ আৰু তোমালোকক কৈছোঁ যে তোমালোকে 34 পেজ নম্বৰলৈকে ভালকৈ পঢ়া আৰু যিমানখিনি কঠিন শব্দ আছে তোমালোকে পঢ়ি চাবা আৰু যিমান পঢ়ি থাকোঁতে যিমান কঠিন শব্দ পোৱা সকলোখিনি আঁচ টানি যাবা, আণ্ডাৰলাইন কৰি যাবা আৰু পাছত বহীত লিখিবা। মই তোমালোকক কেনেকৈ লিখিব লাগে আগতেও কৈছোঁ, এটা শব্দ 4বাৰকৈ লিখিবা আৰু মোক দেখুৱাবা।